নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, এই বিজ্ঞাপনটো টাটা ষ্টীলৰ পৰা প্ৰকাশ কৰিছে, অৰ্থাৎ টাটা ষ্টীল লিমিটেডৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে। এইটো আপোনালোকে দেখা পাইছে। ইয়াতে যিটো পদ আছে, যিটো পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে, এইটো হৈছে পদটো জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াৰ কাৰণে এই পদটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি কি প্ৰয়োজন হ'ব এইকেইটা আপোনালোকক মই জনাই দিব বিচাৰিছোঁ। ইয়াতে 3 ইয়াৰ্ছৰ আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স বা ইনষ্ট্ৰুমেণ্টেশ্যন বা মেকানিকেল। এইকেইটাত যদি আপোনালোকৰ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে ডিপ্ল'মা লৈছে তেনেহ'লে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। লগতে আৰু আপোনাৰ যোনলোকৰ যদি বেলেগ এইকেইটা ডিপ্ল'মাও আছে তেনেহ'লে আপোনালোকে এইকেইটাৰ কাৰণেও এপ্লাই কৰিব পাৰিব। ইয়াৰ সবিশেষ আপোনালোকে বিজ্ঞাপনটো সম্পূৰ্ণৰূপে চাই ল'ব পাৰিব। বিজ্ঞাপনটো আপোনালোকে ডাউনলোড কৰি ল'ব। ক'ত পাব বিজ্ঞাপনটো এইখিনি মই কৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধু বান্ধৱীসকল এই পদকেইটাৰ কাৰণে আপোনালোকৰ এটা বস্তু খুব ইম্পৰ্টেণ্ট হয়। ইয়াত আপোনালোকৰ 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ প্ৰয়োজন হ'ব। যদি 3 ইয়াৰ্ছ আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, আপোনালোকৰ 1 মে' 2024লৈকে যদি ইয়াত কিবা আপোনালোকৰ এক্সপিৰিয়েঞ্চত 3 বছৰ হৈছে তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু এইটো আপোনালোকৰ মেণ্ডেটৰী, আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চটো 3 বছৰ থাকিবই লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো ডিপ্ল'মা হয়, ডিপ্ল'মাটোত আপোনালোকৰ পাৰ্চেণ্টেজ প্ৰয়োজন হ'ব। পাৰ্চেণ্টেজটো জেনেৰেল যিসকল কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 55% মাৰ্ক লাগিব, আৰু যিসকল SC আৰু ST কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 50% মাৰ্ক আপোনালোকৰ ডিপ্ল'মাত হ'ব লাগিব। আৰু আপোনালোকৰ বয়সটো ইয়াতে উল্লেখ আছে। বয়সটো আপোনালোকৰ ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ জন্ম যদি 1 মে' 1984ৰ পৰা 1 মে' 2006ৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে এই পদৰ এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে দৰমহাটো আপোনালোকক দিয়া হ'ব। দৰমহাটো 17,530 টকাৰ পৰা আৰম্ভ হ'ব, আৰু লগত আপোনালোকৰ আদাৰ এলাউঞ্চেছ থাকিব। এইটো হৈছে বেচিক পে'টো, আৰু আদাৰ্ছ আপোনালোকৰ ইয়াতে থাকিব। যিটো বেচিক পে' হয়, বেচিক পে'টো আপোনালোকৰ 17,530 টকা হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কেনেধৰণে ছিলেকশ্যন হ'ব, ইয়াত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টৰ জৰিয়তে আপোনালোকৰ ইয়াতে ছিলেকশ্যন কৰা হ'ব। তাৰপাছত আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, কোম্পানীৰ দ্বাৰা ফিজিকেল টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ আৰু কোম্পানীৰ পৰা আপোনালোকৰ কিছুমান টেষ্ট হ'ব। সেই টেষ্টবিলাক হোৱাৰ পিছতে আপোনালোকক এপইণ্টমেণ্ট দিয়া হ'ব বুলি এই বিজ্ঞাপনত উল্লেখ কৰিছে। আৰু এই পদকেইটা ক'ত হ'ব, আপোনাৰ শিক্ষাগত অৰ্হতা আৰু নলেজৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ পোষ্টবিলাক দিয়া হ'ব। ভাৰতবৰ্ষৰ যিকোনো ঠাইত হ'ব পাৰে আপোনালোকৰ পদবিলাক। গতিকে আপোনালোকে আপোনালোকৰ নিজৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আৰু স্কিল ডেভেলপমেণ্টৰ ওপৰত ডিপেণ্ড কৰি ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনৰ ওপৰতো ডিপেণ্ড কৰিহে আপোনালোকৰ জব লোকেশ্যনটো ছিলেকশ্যন কৰা হ'ব বুলি ইয়াতে উল্লেখ আছে। এইটো আপোনালোকে ভাল ধৰণে চাই ল'ব পাৰিব। আৰু এই পদৰ কাৰণে আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে অনলাইন আবেদনৰ প্ৰচেছটো আপোনালোকে ইয়াতে দিয়া হৈছে। আপোনালোকে এই বস্তুখিনি গোটেইখিনি যদি চাই লয় তেনেহ'লে আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। ইয়াতে আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো দিয়া আছে। এই ৱেবছাইটত প্ৰথমতে আপোনালোকে যাব লাগিব। যোৱাৰ পাছত আপোনালোকে এডভাৰটাইজমেণ্টটো পাব। এই এডভাৰটাইজমেণ্ট অপশ্যন এটা পাব, সেই অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপাছতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম পাব, এপ্লিকেশ্যন ফৰ্ম ভেকেঞ্চি টাটা ষ্টীল
এনেকৈ আপুনি অপশ্যনটো পাব সেই অপশ্যনত যাব লাগিব তাতে আপোনালোকৰ এপ্লাই নাও বুলি এটা অপশ্যন পাব সেই এপ্লাই নাও অপশ্যনত গ'লে আপোনালোকে ফৰ্মখন ফিল আপ কৰি পিনি ছাবমিট কৰি দিলে আপোনালোকৰ হৈ যাব এইখিনি আছিলে ইয়াৰ কথাখিনি আৰু ইয়াৰ কাৰণে আপোনালোকে যদি ৰিটেন টেষ্টৰ কেতিয়া হ'ব ডেট ৰিটেন টেষ্টৰ ডেট কেতিয়া হ'ব এই সবিশেষ জানিবলৈ হ'লে আপোনালোকে এই ৱেবছাইটত যাব ইয়াতে এটা ফাইল দিয়া আছে সেই ফাইলটো চালে আপোনালোকে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ ইয়াতে যেহেতু অনলাইন কৰা আবেদন কৰা এটা নিৰ্দিষ্ট তাৰিখ আছে গতিকে সেই তাৰিখটো আপোনালোকক মই জনাই দিছোঁ সেই তাৰিখটো হৈছে 20 মে 2024 20 মে 2024 তাৰিখৰ ভিতৰত আপোনালোকে এইটো পদৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব এইখিনি আছিলে ইয়াৰ পদৰ কাৰণে আৰু আপোনালোকে ইয়াৰ এই বিজ্ঞাপনটো যদি বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে ইয়াৰ লিংকটো পাই যাব অফিচিয়েল লিংকটো দিয়া থাকিব তাৰ পৰা গৈ আপোনালোকে এই বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ চাব পাৰিব আৰু লগতে আপোনালোকে এপ্লাইও কৰিব পাৰিব থেংক ইউ বন্ধু বান্ধৱীসকল যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব আৰু মই নতুন নতুন বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম থেংক ইউ